ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ গণিতৰ এয়া লাইনছ এণ্ড এংগলছ অৰ্থাৎ ৰেখা আৰু কোণ এই অধ্যায়টিৰ এক্সাৰচাইজ 5.2 অনুশীলনী 5.2। ইতিমধ্যে আমি ইয়াৰে আগৰ ভিডিঅ'ত এক্সাৰচাইজ 5.1ৰ আটাইবোৰ কুৱেশ্যন আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'টো চাব পাৰিবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 1। ইন দ্য ফলোয়িং ফিগাৰ ইফ এ বি পেৰেলেল চি ডি ফাইণ্ড এক্স ৱাই এণ্ড জেড। এই ফিগাৰবিলাক যে আছে ইয়াৰ পৰা ইয়াত কি কৰা আছে, এ বি আৰু চি ডি পেৰেলেল বুলি কৈছে আৰু তাৰ পৰা আমি কি কৰিব লাগে, এক্স ৱাই আৰু জেডৰ মানবিলাক উলিয়াব লাগে। ইয়াত এক্সৰ মান কিমান হ'ব, ৱাইৰ মান কিমান হ'ব বা জেডৰ মান কিমান হ'ব। এইপিনে অসমীয়াটো দিছে, মই ইংলিছ আছামিছ দুটাতে কৰি দিম। ব'লাচোন আমি বহীত পাতি লওঁ। এইটো আছিলে প্ৰথমটো, এইটো ফিগাৰ চিত্ৰটো দিয়া আছে। কি কৈছে, এ বি আৰু চি ডি সমান্তৰাল বুলি কৈছে। দিয়া আছে এ বি সমান্তৰাল চি ডি। সমান্তৰাল বুলি ক'লে আমি দুডাল ৰেখা কেইটা আমি সমান্তৰাল বুলি ক'ম। ধৰা এইডাল এডাল ৰেখা আৰু এইডাল এডাল ৰেখা। এই ৰেখা দুডালক আমি সমান্তৰাল বুলি কেতিয়া ক'ম, ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব যিমান, ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব যিমান, ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব যিমান, অৰ্থাৎ সমান সমান অন্তৰাল, সমান সমান দূৰত্ব। আৰু এই ৰেখা দুডাল এনেকৈ গৈ থাকিলে, এই ৰেখাডালৰ এনেকৈ গৈ থাকিলে কোনোদিনৰ লগ নালাগে। গতিকে এই ৰেখা দুডাল কি হয়, সমান্তৰাল ৰেখা বা ইংলিছত কয় পেৰেলেল লাইনছ আৰু অসমীয়াত কয় সমান্তৰাল ৰেখা। ঠিক আছে। এই সমান্তৰাল ৰেখা দুডালৰ ইয়াত চাবা, এই দুডাল সমান্তৰাল ৰেখা আৰু এইডালক আমি ছেদক বুলি ধৰিব পাৰোঁ বা ট্ৰেন্সভাৰ্চেল, ইংলিছত কয় ট্ৰেন্সভাৰ্চেল। এইডাল যদি ছেদক হয় বা ট্ৰেন্সভাৰ্চেল হয় তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ সমান হ'ব। আৰু এইটো কোণ কি কয়, একান্তৰ কোণ বুলি কয়। তেনেকুৱা এইটো এনেকৈ আছে, তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো সমান হয়। দুডাল সমান্তৰাল ৰেখাক যদি এডাল ছেদকে যদি ছেদ কৰে, এইডাল ছেদক বা ট্ৰেন্সভাৰ্চেল, এই ছেদকে ছেদ কৰিলে এইটো কোণ আৰু এইটো কোণ কি বুলি কয়, একান্তৰ অন্তঃকোণ বুলি কয়। আৰু একান্তৰ অন্তঃকোণবিলাক সমান বা ইংলিছত কয় অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ। এই অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ বা একান্তৰ অন্তঃকোণবিলাক সমান। ইয়াত 70 আছে, এইটো যদি 70 হয় এইটো হ'ব 70, কাৰণ একান্তৰ অন্তঃকোণ। এনেকুৱা ঠিক তেনেদৰে আমি ইয়াত লিখিব পাৰিম, দিয়া আছে এ বি পেৰেলেল চি ডি, এইটোতো দিয়া আছে। আমি এক্স মানে কি লিখিব পাৰিম, 70 ডিগ্ৰী, কাৰণ এইটো কোণ কি হ'ব, একান্তৰ অন্তঃকোণ হ'ব। চিত্ৰৰ পৰা আমি কি লিখিম, এক্স ইকুৱেল টু 70 ডিগ্ৰী। এক্সৰ মান আমি 70 বুলি কিয় ক'লোঁ, একান্তৰ অন্তঃকোণ কাৰণে। এইটো হৈছে একান্তৰ অন্তঃকোণ। গতিকে আমি এক্সৰ মান পালোঁ। এতিয়া আমি ৱাই আৰু জেডৰ মানে উলিয়াব লাগে। এতিয়া জেডৰ মান কিমান হ'ব চাবা, জেড প্লাছ 100, এই দুটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাম। এটা ধৰ্ম আছে, যদি দুডাল সমান্তৰাল ৰেখাক যদি এডাল ছেদকে যদি ছেদ কৰে তেতিয়াহ'লে ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল 180 ডিগ্ৰী। এইটো কোণ, ইডাল ছেদক, এই ছেদকৰ দুটাই সোঁফালে আছে, হয়নে? ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল কি, 180 ডিগ্ৰী। ধৰা এইটো যদি 100 হয়, এইটো 80 হ'ব লাগিব, মানে এই দুটাৰ যোগফল 180। বা ছেদকৰ এই বাওঁফালে এই দুটা আছে, এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণৰ যোগফলো হ'ব 180। গতিকে ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল 180। গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ। এতিয়া চাবা, এইটো জেড প্লাছ 100,
100 ডিগ্ৰী ইকুৱেল টু 180 কি কাৰণত লিখিলোঁ কাৰণ এইডাল যদি ছেদক হয় ছেদকৰ একেফালে দুটা আছে ব্ৰেকেটত লিখিলোঁ ছেদকৰ একেফালে থকা অন্তকোণ গতিকে ইয়াৰ পৰা আমি কি পাম জেডৰ মান পাম জেড ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 100 ডিগ্ৰী দিছ ইমপ্লাইজ জেড ইকুৱেল টু 180ৰ পৰা 100 গ'লে 80 ডিগ্ৰী গতিকে আমি এক্সৰ মান পালোঁ জেডৰ মান পালোঁ এতিয়া আমাক ৱাইৰ মান লাগে আমি ৱাইৰ মানটো কেনেকৈ উলিয়াম চাবা এইটো 70 ডিগ্ৰী এইটো ৱাই এইটো জেড এই তিনিটা কোণ যদি আমি এটা কোণ যদি কৰি দিওঁ এই গোটেইটো মিলি কি হ'ব এটা সৰল কোণ হ'ব আৰু এটা সৰল কোণৰ মান কিমান 180 ডিগ্ৰী সৰল কোণ কোনবিলাক চাবা এইটো এটা সৰল কোণ ইয়াৰ মান হৈছে ইয়াৰ পৰা ইয়ালৈকে বা ইয়াৰ পৰা ইয়ালৈকে এইটো কি 180 ডিগ্ৰী এটা সৰল কোণৰ মান 180 ডিগ্ৰী ধৰা আমি এনেকৈ গম পাম ইয়াত যদি তুমি যদি লম্ব আঁকা এইটো কোণ 90 ডিগ্ৰী হ'ব লম্ব আঁকিলে আৰু এই বিন্দুটো 90 ডিগ্ৰী 90 90 180 তাৰমানে এই গোটেই মিলি কি হয় 180 ডিগ্ৰী এইটো সৰল কোণ বুলি কয় সৰল কোণ বা ইংলিছত ষ্ট্ৰেইট এংগল বুলি কয় গতিকে আমি এই গোটেইকেইটা যোগ কৰি দিম 70 ৱাই জেড চাবা আকৌ 70 ডিগ্ৰী প্লাছ ৱাই প্লাছ জেড ইকুৱেল টু 180 ডিগ্ৰী এই তিনিটা মিলি এটা সৰল কোণ হয়নে সৰল কোণ বা ইংলিছত লিখিলে ষ্ট্ৰেইট এংগল আমি ইংলিছত কৰি দিম ইয়াৰ পিছত 70 ডিগ্ৰী প্লাছ ৱাই প্লাছ আমি জেড মানে কি পাইছিলোঁ 80 পাইছিলোঁ জেডৰ জেগাত আমি 80 লিখিম 80 ডিগ্ৰী ইকুৱেল টু 180 গতিকে 70 আৰু 80 কিমান হ'ব ইয়াত আমি ৱাইটো লিখিলোঁ ৱাই প্লাছ 70 আৰু 80 150 হ'ব 150 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী দিছ ইমপ্লাইজ ৱাই ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী দিছ ইমপ্লাইজ ৱাই ইকুৱেল টু 180ৰ পৰা 150 গ'লে 30 ডিগ্ৰী গতিকে আমি এক্স ৱাই জেড আমি চবৰে মান পালোঁ 70 30 আৰু 80 গতিকে এনচাৰটো কি হ'ব এক্স ইকুৱেল টু আমি কি পাইছিলোঁ এক্স ইকুৱেল টু আমি 70 ডিগ্ৰী পাইছিলোঁ এক্স ইকুৱেল টু 70 ডিগ্ৰী ৱাই ইকুৱেল টু আমি কি পাইছোঁ 30 ডিগ্ৰী পালোঁ আৰু জেড ইকুৱেল টু আমি কি পাইছোঁ 80 ডিগ্ৰী আৰু এইখিনি কথাকে যদি আমি ইংলিছত লিখোঁ চাবা সলিউশ্যন 1 এই নাম্বাৰটো আছিলে এইটো আছিলে ফিগাৰটো গিভেন এ বি পেৰেলেল চি ডি এ বি আৰু চি ডি পেৰেলেল দিয়া আছিলে ফ্ৰম দ্য ফিগাৰ এই ফিগাৰটোৰ পৰা আমি কি পাওঁ চাবা এক্স ইকুৱেল টু 70 ডিগ্ৰী এক্সৰ ভেলুটো কি পাওঁ 70 ডিগ্ৰী কাৰণ কিয় এইটো আমি অসমীয়াত কি কৈছিলোঁ একান্তৰ কোণ আৰু ইংলিছত ক'লে এইটো অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ এই দুটা অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ এই দুটা এগেইন জেড প্লাছ 100 এই জেড আৰু 100 লগ লাগি কি হ'ব 180 কাৰণ এই যিডাল ট্ৰেন্সফাৰ্চেল আছে এই ট্ৰেন্সফাৰ্চেলৰ একেফালে থকা এই দুটা ইণ্টেৰিয়ৰ এংগলছ গতিকে ইণ্টেৰিয়ৰ এংগলছ এই দুটা মানে ইণ্টেৰিয়ৰ এংগলছ অন দ্য ছেম ছাইড একে ছাইডত আছে অফ দ্য ট্ৰেন্সফাৰ্চেল এই ট্ৰেন্সফাৰ্চেলডালৰ গতিকে ইয়াৰ পৰা আমি জেডৰ মান পাইছোঁ 80 ডিগ্ৰী পালোঁ আকৌ 70 ডিগ্ৰী ৱাই প্লাছ জেড এই তিনিটা মিলি 180 পাওঁ কাৰণ ষ্ট্ৰেইট এংগল অলপ আগত ক'লোঁ এই তিনিটা মিলি তাৰমানে আমি এটা ষ্ট্ৰেইট এংগল পাওঁ এটা ষ্ট্ৰেইট এংগলৰ ভেলু কিমান 180 ডিগ্ৰী আৰু ইয়াৰ পৰা আমি ৱাইৰ মান উলিয়াইছোঁ 30 গতিকে আনচাৰ এক্স ইকুৱেল টু 70 ৱাই ইকুৱেল টু 30 আৰু জেড ইকুৱেল টু 80 ডিগ্ৰী এতিয়া বি নম্বৰটো চাওঁ এতিয়া এই বি নম্বৰটো চাবা এইটো আছিলে ফিগাৰটো ইয়াত কি কৈছে এইখিনি আমাক দিয়া আছে গিভেন এ বি পেৰেলেল চি ডি এ বি আৰু চি ডি পেৰেলেল বুলি দিয়া আছে সমান্তৰাল বুলি দিয়া আছে এতিয়া এইটো এংগুলৰ মান দিছে 65 এইটো দিছে এইটো এক্স আমি উলিয়াব লাগে যে এক্সৰ ভেলুটো কিমান আৰু এইটো এংগুলৰ মান দিছে 30 ডিগ্ৰী গতিকে আমি
এই এ বি আৰু চি ডি যিডাল পেৰেলেল লাইন্স আছে আৰু এডাল হৈছে ট্ৰেন্সভাৰ্চেল এই ট্ৰেন্সভাৰ্চেলে যিটো পইণ্টত এইটো কটাকটি কৰিছে সেই পইণ্টটো আমি পি বুলি ধৰিলোঁ আৰু এইটো পইণ্ট আমি কিউ বুলি ধৰিলোঁ লেট পি এণ্ড কিউ বি দ্য 2 points অন ট্ৰেন্সভাৰ্চেল এজ shown in the figure এই চিত্ৰত দেখুওৱা ধৰণে এই ট্ৰেন্সভাৰ্চেলৰ ওপৰত আমি কি কৰিছোঁ পি আৰু কিউ দুটা বিন্দু লৈছোঁ পইণ্ট আমি লৈছোঁ এতিয়া চাবা আমি ইয়াৰ পৰা 100 মান উলিয়াব লাগে এইটো আছে 30 ডিগ্ৰী গতিকে আমি এই এংগলটোৰ মান যদি আমি উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি এই 100 মান পাম কাৰণ এইটো এটা ট্ৰাইংগল বা ত্ৰিভুজ এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব হয়নে গতিকে আমি এইটো এংগলৰ মান উলিয়াব পাৰিলে আমি 100 মান ধুনীয়াকৈ উলিয়াব পাৰিম গতিকে এইটো এংগলৰ মান উলিয়াব লাগিলে আমি কি কৰিম এইটো এংগলৰ মান জানিব লাগিব চাবা এইটো এংগলৰ মান যদি 65 হয় এইটো এংগলৰ মান কিমান হ'ব 180 পৰা 65 মাইনাছ হ'ব কাৰণ কিয় এইটো এংগল আৰু 65 মিলি কেনে 180 হ'ব কাৰণ এই ট্ৰেন্সভাৰ্চেলৰ একেফালে থকা এই দুটা হৈছে ইণ্টেৰিয়ৰ এংগলছ বা ছেদকৰ একেফালে থকা এই দুটা হৈছে অন্তঃকোণ গতিকে আমি এইটো কোণৰ মান পাম এইটো কোণৰ মান পোৱাৰ লগে লগে এইটো কোণৰ মান পাম বিপৰীত কোণ বা ভাৰ্টিকেলি অপজিট এংগলছ তাৰপিছত এইটোৰ মান পাম নাও এটা চাবা 65 ডিগ্ৰী প্লাছ এইটো হ'ব CPB এংগল CPB ইকুৱেল টু 180 ডিগ্ৰী এইটো আৰু এইটো এংগল আমি 180 বুলি কিয় ক'লোঁ ছেদকৰ একেফালে থকা অন্তঃকোণ আৰু ইংলিছত লিখিলে কি লিখিবা ইণ্টেৰিয়ৰ এংগলছ অন দ্য চেম সাইড হয়নে একেফালে আছে interior angles on the same side of transversal ideal BQ গতিকে ইয়াৰ পৰা আমি CPB ৰ মান উলিয়াম this implies angle CPB equal to 180 degree minus 65 degree this implies angle CPB equal to এটো মাইনাস কৰা 10 ৰ পৰা 5 গলে 5 এটো ইয়াত থাকিল 7 7 5 হৈ গলে 1 আৰু এটো 1 গতিকে 115 ডিগ্ৰী হ'ব গতিকে এটো কোণৰ মানে আমি কিমান পালো 115 115 ডিগ্ৰী গতিকে এটো যদি 115 হয় এটো 115 হ'ব কাৰণ বিপৰীত কোণবিলাক সমান এটো কোণ আৰু এটো কোণ বিপৰীত কোণ বা ভাৰ্টিকেলি অপজিট এংগল বিলাক ইকুৱেল হয় গতিকে DPQ ইকুৱেল টু 115 এটো মেনেকে লিখিব পাৰিম again DPQ angle DPQ equal to CPB angle CPB কাৰণ কিয় এটো বিপৰীত কোণ ইংলিছত কয় ভাৰ্টিকেলি অপজিট এংগল অসমীয়াটো কৰি দিম মই ভাৰ্টিকেলি অপজিট এংগল এই দুটা কিয় সমান এটো আৰু এটো ভাৰ্টিকেলি অপজিট এংগল এই দুটা DPQ অৰ্থাৎ এটো কোণ CPB এটো কোণ এটো C this implies angle DPQ এই DPQ মানে কি আমি কিমান পাম CPB মানে 115 পাইছিলো গতিকে CPB জায়গাত আমি 115 লিখিব পাৰিম গতিকে আমি এটো এংগল পালো এটা আমি ধুনিয়াকৈ 100 মান উলিয়াব পাৰিম আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী from triangle এটো DPQ এই ত্ৰিভুজটোৰ পৰা আমি কি পাম চাবা এই গতিকেটা যোগ কৰা x plus
115 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী যেহেতু গতিকে দিছ ইমপ্লাইজ x প্লাছ 115 আৰু এইটো যোগ কৰা কিমান হ'ব 145 হ'ব 5 1 3 4 145 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী this implies x equal to 180 degree minus 145 degree this implies x equal to etu pura to minus kora 10 or pura 5 gole 5 et thekil 7 7 or pura 4 gole 3 ekor pai gole 9 orthat 35 degree palu ami x or man ki palu 35 degree the answer to likhibo parim answer x equal to 35 degree এটা আমি এখিনি কথাকে যদি আমি অসমীয়াত লিখো চাবা দিয়া আছে AB সমান্তৰাল CD AB আৰু CD সমান্তৰাল এখিনি দিয়া আছে চিত্ৰত দেখুৱা ধৰণে P আৰু Q দুটা বিন্দু লোৱা হ'ল এই P আৰু Q আমি চিত্ৰত দেখুৱা ধৰণে এই দুটা আমি বিন্দু ললো এটো আমি সুবিধাৰ কাৰণে আমাৰ সুবিধাৰ কাৰণে এই বিন্দু দুটা আমি লৈছো গতিকে 65 ডিগ্ৰী প্লাস CPB অৰ্থাৎ এটু কোণ আৰু এটু কোণ CPB এই দুটা কোণ মিলি কি হৈ গল 180 হৈ গল কাৰণটো কিয় ছেদকৰ একেফালে থকা অন্তকোণ আমি জানো ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী এটো 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি CPB ৰ মান উলিয়াইছো 115 পালো আকৌ এটু কোণ সমান এটু কোণ এটু আৰু এটু কাৰণ এটো বিপৰীত কোণ গতিকে ইয়াৰ পৰা আমি DPQ কোণৰ মান পালো 115 তাৰপিছত ত্ৰিভুজ DPQ ৰ পৰা DPQ এই ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 1 2 3 তিনিটা কোণৰ যোগফল 180 ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি 100 মান উলিয়াইছো 35 গতিকে আনসাৰটো হ'ব 35 এটা C নম্বৰটো চাও C নম্বৰটো আছিল ফিগাৰটো এটো given AB parallel CD AB আৰু CD parallel বুলি দিয়া আছে সমান্তৰাল বুলি দিয়া আছে আৰু from the figure অৰ্থাৎ এই চিত্ৰটোৰ পৰা আমি x y z এই তিনিটা আমি উলিয়াব লাগিব গতিকে x ৰ মান হ'ব 80 ডিগ্ৰী কাৰণ একান্তৰ কোণ একান্তৰ অন্তকোণ বিলা সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত এই z ৰ মান হ'ব 40 এই দুটা হৈছে একান্তৰ অন্তকোণ গতিকে আমি x ৰ মান পালে z ৰ মান পালে আমি y ৰ মান পাম কাৰণ এটো এটা সৰল কোণ x y z মিলি এটা সৰল কোণ সৃষ্টি কৰে গতিকে চাবা চিত্ৰৰ পৰা আমি কি পাম x = 80 ডিগ্ৰী আমি একেবাৰে লিখি দিলো x = 80 ডিগ্ৰী এটো হ'ব একান্তৰ অন্তকোণ একান্তৰ অন্তকোণ ইংলিছত লিখিবা alternate interior angles এটো ইংলিশ আসামিজ একেলগে লিখিছো অসমীয়াত লিখিলে লিখিবা একান্তৰ কোণ আৰু ইংলিছত লিখিলে লিখিবা alternate interior angles এখানে x = আমি 80 পালো এতিয়া z = 40 এই দুটো হৈছে একান্তৰ অন্তকোণ z = 40 ডিগ্ৰী এটো হ'ব একান্তৰ অন্তকোণ alternate interior angles x ৰ ভ্যালু পালো z ৰ ভ্যালু পালো এটা y ৰ মান কি হ'ব চাবা নাও বা এতিয়া x + y + z = 180 ডিগ্ৰী কাৰণ এটো কি স্ট্ৰেইট এংগল মানে x y z এই তিনিটা মিলি এখিনি গোটেইখিনি মিলি এটা স্ট্ৰেইট এংগল হয় বা সৰল কোণ অসমীয়াত সৰল কোণ বুলি লিখিবা এটা সৰল কোণৰ মান কিমান 180 ডিগ্ৰী গতিকে
x মানে আমি কি পাইছিলো 80 পাইছিলো এটো 80 ডিগ্ৰী প্লাস y টো আমি লিখিলো z মানে কি পাইছো 40 ডিগ্ৰী পালো এটো equal to 180 degree. This implies y plus 80 और 40 किमान होगा 120 degree equal to 180 degree. Y equal to 180 degree minus 120 degree. This implies y equal to 180 ऊपर 120 को लेके होगा 60 degree होगा. Answer কি হবো x equal to 80 degree, y equal to 60 degree and z equal to 40 degree. এতিয়া d number to চাবা 1d এটো চিত্র আছিলে দিয়া আছে ab parallel cd ab parallel cd এটো দিয়া আছে b ইক f বিন্দুলে বঢ়াই দিয়া হল এখিনি বঢ়াই দিয়া নাছিলে কিন্তু তা ইংগিত দিছিলে প্ৰশ্নটোত হেকানে আমি b ইক f বিন্দুলে আমি কি কৰিছো বঢ়াই দিছো এতিয়া কি কৰিব লাগে x ৰ মান উলিয়াব লাগে এটা x ৰ মান কিমান হ'ব এই ৰিজাল্ট যেহেতু সমান্তৰাল ৰেখা গতি এটো 55 হলে এটো হ'ব 55 কাৰণ কিয় এটা একান্তৰ অন্তকোণ হ'ব কাৰণ অলপ আগত কৈছিলো দুডাল সমান্তৰাল ৰেখা ধৰা এই ডাল সমান্তৰাল ৰেখা এই দুডাল যদি এডাল ছেদকে ছেদ কৰে তেতিয়ালে কি কয় এটো কোণ একান্তৰ অন্তকোণ বুলি কয় আৰু একান্তৰ অন্তকোণ বিলাক কি হয় সমান হয় গতিকে এটো 55 হলে এটো 55 হ'ব এটা চাবা এটো 55 হল এটো 25 প্ৰশ্নটো দিয়া আছে গতিকে এটোৰ মান আমি উলিয়াম এটো এটা ত্ৰিভুজ হ'ব DEF এটো এটা ত্ৰিভুজ আমি জানো ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে আমি দুটা কোণৰ মান যদি পাও এটো কোণৰ মান পাম এই দুটা যোগ কৰি 180 ৰ পৰা বিয়োগ কৰিলে আমি এই কোণটো পাম গতিকে এই কোণৰ মান পোৱাৰ লগে লগে আমি x ৰ মান পাম কিয় x আৰু এই কোণটো মিলি কিনে এটা সৰল কোণ হয় গতিকে এই কোণটোৰ মানটো যদি আমাৰ জানা থাকে তেতিয়ালে এই কোণটোৰ মান আমি পাম DFE equal to এটো হয়নে ABF angle ABF এটো কোণ আৰু এটো কোণ সমান একান্তৰ অন্তকোণ This implies angle DFE equal to ABF মানে আমি কি পাইছো ABF মানে আছিল 55 এটো কোৱেশ্চনটো দিয়া আছে 55 ডিগ্ৰী ABF ৰ জায়গাত আমি 55 লিখিলো এটো দিয়া আছে কোৱেশ্চনটো গতিকে এটো আমি পালো 55 এটো 55 পালো এটো 55 পালো এটো 25 দিয়া আছে এটা এই ত্ৰিভুজটোৰ পৰা আমি চাম triangle DEF implies এই ত্ৰিভুজটোৰ পৰা কি পাও আমি এইটা তুমি এড কৰা DEF angle DEF plus angle DFE plus DFE তার মানে এটো অ্যাঙ্গেল প্লাস এটো অ্যাঙ্গেল প্লাস এটো অ্যাঙ্গেল EDF গতিকে এই ত্রিভুজটো তিনটা কোণ আমি লিখিছো এই তিনটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী বাট এনেকে ব্যাখ্যাটোত লিখিব পৰা যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী এটা চাবা অ্যাঙ্গেল DEF আমাৰ উদ্দেশ্য হৈছে আমি DEF ৰ মান উলিয়াব লাগিব এটো অ্যাঙ্গেলটো মান উলিয়াব লাগিব গতি অ্যাঙ্গেল DEF প্লাস অ্যাঙ্গেল DFE এটো তুমি 55 পাইছো গতি ইয়াৰ জায়গাত আমি 55 লিখিলো 55 ডিগ্ৰী প্লাস EDF এটো 25 দিয়া আছে 25 লিখিলো 25 ডিগ্ৰী ইকুয়াল টু
180 ডিগ্ৰী গতিকে এংগল ডি ই এফ প্লাছ এই দুটা এড কৰা পাছে পাছে 10ৰ শূন্য হাতত থাকিল 1 পাছে 2 7 7 1 8 গতিকে এইটো 80 ডিগ্ৰী হ'ল ইকুৱেল টু 180 ডিগ্ৰী this implies angle DEF equal to 180 degree minus 80 degree it will be minus over angle DEF equal to ki hobo 180 upor 80 gole 100 gotike ami DEF mane 100 palo DEF gotike etu mane ami 100 palo এটো যদি 100 হয় তেতিয়াহলে এটো x ৰ কিমান হ'ব x আৰু 100 মিলি 180 হ'ব কাৰণ x আৰু 100 চাবা x আৰু 100 ইয়ালৈকে x আৰু 100 আমি যদি এই গোটাখিনি যদি যোগ কৰি দিও তেতিয়াহলে আমি 180 পাম কাৰণ আমি এটা সৰল কোণ পাম এটা সৰল কোণৰ মান কিমান হ'ব 180 ডিগ্ৰী এতিয়া x প্লাস এই কোণটো মানে DEF অর্থাৎ এটো DEF এটো x plus DEF equal to 180 ডিগ্ৰী কাৰণটো কিয় সৰল কোণ দুটা মিলি এটা সৰল কোণ হয় বা straight angle this implies x plus DEF মানে তো পালো আমি DEF মানে 100 পালো ইয়াৰ জায়গাত আমি 100 লিখিলো equal to 180 this implies x equal to 100 to a পিনে গলে মাইনাস হ'ব 180 ৰ পৰা 100 বিয়োগ কৰিলে কিমান হ'ব 80 হ'ব মই একেবাৰে কৰি দিছো 80 গতিকে আনসাৰ x equal to 80 ডিগ্ৰী এটোৱে হ'ব আৰু ইংলিশত যদি লিখা এইদৰে লিখিব পাৰিবা চাবা given AB parallel CD produced BE to the point F এই BE আমি F লৈ produce কৰিছো বা extend কৰিছো এই F point লৈ এটা ABF a angle to equal to DFE কাৰণটো কিয় alternate interior angles আৰু alternate interior angles বিলাক সমান যদি লাইন দুডাল parallel হয় গতিকে এটো equal to লিখিব পাৰা 55 ডিগ্ৰী এটো মান যেটো 55 আছে 55 ডিগ্ৰী লিখিব পাৰা 55 ডিগ্ৰী গতিকে নাও ট্ৰায়াঙ্গল DEF এই ট্ৰায়াঙ্গলটোৰ পৰা আমি তিনটা এংগল এড কৰিছো 180 পাইছো গতিকে আমি জানো তিনটা এংগল যদি আমি এড কৰো তেতিয়াহলে 180 পাও তাৰ পৰা DEF ৰ মান উলিয়াইছো 100 পাইছো again x plus DEF x plus এটো অৰ্থাৎ DEF তাৰমানে এই এংগলটো এটা স্ট্রেইট এংগল হ'ব 180 স্ট্রেইট এংগল বা সৰল কোণ 180 ইয়াৰ পৰা x মান উলিয়াইছো 80 আনসাৰ x = 80 এতিয়া বলা কোৱেশ্চন নম্বৰ 2 চাও কোৱেশ্চন নম্বৰ 2 in the following figures L and M are two lines and N is a transversal find the pair of lines which are parallel to each other তলৰ চিত্ৰবোৰত L আৰু M দুডাল ৰেখা আৰু N এডাল ছেদক প্ৰত্যেকটো চিত্ৰতে L আৰু M কি বুলি কৈছে LM ৰেখা বুলি কৈছে আৰু N ছেদক বুলি কৈছে অৰ্থাৎ ট্ৰান্সভাৰ্সাল কোনজোৰ ৰেখা পৰস্পৰ সমান্তৰাল ইয়াৰে প্ৰত্যেকডাল সমান্তৰাল নহয় ৰেখাবিলাক আৰু কোনজোৰ সমান্তৰাল হেতু আমি উলিয়াব লাগে বলাচোন আমি পাতি লাও প্ৰথমটো এটো আছিল সবা L আৰু M এই দুডাল হৈছে ৰেখা আৰু N হৈছে ছেদক এটো এংগলৰ মান দিছে 123 এটো এংগলৰ মান দিছে 57 ডিগ্ৰী এতিয়া L আৰু M সমান্তৰাল হয় নে নহয় প্যাৰালেল হয় নে নহয় এটো আমি চাব লাগে চাবা যদি প্যাৰালেল হ'ব লাগে তেতিয়াহলে কেইটামান শৰ্ত মানি চলিব লাগিব যেনেকুৱা মানে ধৰা এই দুডাল ৰেখা সমান্তৰাল হয় নে নহয় আমি কেনেকৈ গম পাম যদি ইহঁতৰ একান্তৰ অন্তঃকোণবিলাক সমান হয়
অৰ্থাৎ এইটো কোণ যদি সমান হয় অৰ্থাৎ একান্তৰ অন্তঃকোণবিলাক সমান হ'লে আমি গম পাম যে ৰেখা দুডাল সমান্তৰাল নতুবা অনুৰূপ কোণবিলাকো যদি সমান হয় ধৰা এডাল পেৰেলেল ৰেখা এই দুডাল পেৰেলেল এইটো কোণ অনুৰূপ কোণ এই অনুৰূপ কোণবিলাকো যদি সমান হয় তেতিয়াহ'লে ৰেখা দুডাল সমান্তৰাল হ'ব বা এই দুডাল ৰেখা এডাল হৈছে ছেদক এই একেফালৰ অন্তঃকোণ দুটাৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াও আমি গম পাম যে ৰেখা দুডাল সমান্তৰাল এনেকুৱা কিছুমান চৰ্ত মানি চলিলে আমি গম পাম যে ৰেখা মানে দুডাল ৰেখা সমান্তৰাল হয় এতিয়া এইটো ক্ষেত্ৰত চাবা ইয়াত 57 আছে ইয়াত 23 আছে গতিকে এইটো কিমান হ'ব এইটো 123 ডিগ্ৰী হ'ব লাগিব যেহেতু এইটো 123 ডিগ্ৰী আছে কাৰণ এইটোৰ অনুৰূপ হ'ব এইটো গতিকে এই অনুৰূপ কোণ দুটা সমান হ'লে আমি গম পাম এল আৰু এম কি সমান্তৰাল বা এইটো 57 এইটো 57 হ'ব বিপৰীত কোণ তেতিয়া এই 57 আৰু 123 যোগ কৰিলে যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে আমি গম পাম এল আৰু এম সমান্তৰাল চাবাচোন আমি এনেকৈ যদি কৰোঁ এইটো আমি দিলোঁ এক্স এই কোণটোক আমি এক্স বুলি ধৰিলোঁ এইটো আমাৰ সুবিধাৰ কাৰণে গতিকে চিত্ৰৰ পৰা কি পাম এক্স ইকুৱেল টু 57 ডিগ্ৰী এক্স মানে 57 ডিগ্ৰী আমি কিয় লিখিলোঁ এইটো বিপৰীত কোণ বা লিখিবা ইংলিছত লিখিবা ভাৰ্টিকেলি অপজিট এংগেলছ বিপৰীত কোণবিলাক সমান এতিয়া চা এতিয়া এক্স আৰু এইটো মিলি কিনে যদি 180 ডিগ্ৰী হয় 130 মিলি কিনে তেতিয়াহ'লে এল আৰু এম সমান্তৰাল হ'ব কাৰণ এডাল ছেদকৰ একেফালে আছে দুটা ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল 180 যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে ৰেখা দুডাল সমান্তৰাল হ'ব এতিয়া তুমি এইটো চোৱাচোন এক্স প্লাছ 123 ইকুৱেল টু কিমান হয় চাবাচোন এক্স মানে কিমান পাইছিলোঁ আমি এক্স মানে 57 ডিগ্ৰী প্লাছ 123 ডিগ্ৰী ইকুৱেল টু কি পাম এইটা যোগ কৰা 7 3 10 শূন্য 7 থাকিল 1 5 2 7 7 1 8 আৰু 1 গতিকে আমি 180 ডিগ্ৰী পালোঁ অৰ্থাৎ এইটো আৰু এইটো যোগ কৰাত আমি কি পালোঁ 180 এতিয়া ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল যেহেতু 180 গতিকে এল আৰু এম কি সমান্তৰাল হয় বা এনেকৈ লিখি দিব পাৰা এতেকে এল পেৰেলেল এম অৰ্থাৎ এল আৰু এম সমান্তৰাল কাৰণটো দিব পাৰা যেহেতু ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল 180 ডিগ্ৰী আৰু ইংলিছত ধৰি এইদৰে লিখিবা sum of the interior angles on the same side of transversal ডিগ্ৰী অসমীয়াত লিখিলে এইখিনি লিখিবা ইংলিছত লিখিলে এইখিনি লিখিবা sum of the interior angles on the same side of transversal is 180 degree এতিয়া বি নম্বৰটো চাবাচোন বি নম্বৰ চিত্ৰটো এইটো এই এল আৰু এম পেৰেলেল হয়নে নহয় সমান্তৰাল হয়নে নহয় এইটো আছে 98 এইটো আছে 72 এতিয়া যদি অনুৰূপ কোণবিলাকো যদি সমান হয় তেতিয়াহ'লে সমান্তৰাল হ'ব আমি এটুকে ধৰি ললোঁ এক্স এইটো আমি ধৰি ললোঁ এক্স
গতিকে x আৰু 72 এটো সমান হ'ব লাগিব যেহেতু x আৰু 72 অনুৰূপ কোণ গতিকে এই দুটা সমান হ'ব লাগিব তেতিয়াহে l আৰু m সমান্তৰাল হ'ব গতিকে চিত্ৰৰ পৰা from the figure চিত্ৰৰ পৰা x plus 98 degree x plus 98 degree equal to 180 degree কাৰণ কিয় x আৰু 98 মিলি এটা সৰল কোণ হ'ব straight angle বা সৰল কোণ this implies x equal to 180 degree minus 98 degree implies x equal to কি হ'ব এটো পৰা তুমি মাইনাস কৰা 10 পৰা 8 গলে 2 17 পৰা 9 গলে কি হ'ব 8 গতিকে এটো কি হ'ল 82 ডিগ্ৰী গতিকে x ৰ জায়গাত আমি কি পালো 82 ডিগ্ৰী গতিকে এটো যদি 82 হয় এটো 72 গতিকে এটো নহল একে নহল গতিকে অনুৰূপ কোণ দুটা সমান নহয় এতিয়া therefore x not equal 72 degree গতিকে x to 72 degree সমান নহল মানে অনুৰূপ কোণ সমান নহয় গতিকে এত লিখিবা therefore l and m are not parallel l আৰু m সমান্তৰাল নহয় আমি কাৰণটো কি পাইছিলো অনুৰূপ কোণ সমান নহয় যেহেতু অনুৰূপ কোণবোৰ সমান নহয় the corresponding angles are not equal the corresponding angles are not equal মানে যেহেতু অনুৰূপ কোণবোৰ সমান নহয় এটা কথা মন কৰিবা যদি গণিতত অকল 1 নম্বৰ থাকে বা 2 নম্বৰ থাকে ইমান লিখালেখি কৰা দৰকাৰ নাই 1 নম্বৰ থাকিলে ডাইৰেক্ট আনসাৰটো বহাই দিবা বলে এটো সমান্তৰাল হয় বা সমান্তৰাল নহয় মই যে এইবিলাক যে লিখিছো যে যেহেতু অনুৰূপ কোণবোৰ সমান নহয় বা the corresponding angles are not equal তোমালোকে যদি বুজি পোৱা হেকানে মই এইবিলাক লিখিছো ঠিক আছে এতিয়া বলা সি নম্বৰটো চাও 2c এটো আমি সেম প্ৰসেসতে কৰিব পাৰিম আমি এই কোণটো কি বুলি ধৰিলো x বুলি ধৰিলো x plus 75 কিমান হ'ব x plus 75 চিত্ৰৰ পৰা বা from the diagram from the figure x plus 75 degree equal to 180 degree straight angle বা সৰল কোণ এটো গতিকে এটো কোণৰ মান কিমান হ'ব x ৰ মান কিমান হ'ব x equal to 180 পৰা 75 মাইনাস কৰি দিয়া পিনে গলে মাইনাস হ'ব ডাইৰেক্ট কৰি দিয়া 10 ৰ পৰা 5 গলে 5 এত কিমান থাকিল 7 থাকিল 7 ৰ পৰা 7 গলে 0 1 গতিকে এটো হ'ব x ৰ মান কিমান হ'ব 105 কিন্তু এটো 105 কিন্তু ইয়াৰ যেটো অনুৰূপ কোণ 75 গতিকে এটো আৰু এটো সমান নহল গতিকে অনুৰূপ কোণবোৰ সমান নহয় লিখিবা here corresponding angles are not equal corresponding angles are not equal
আৰু অসমীয়াত লিখিবা ইয়াত অনুৰূপ কোণবোৰ সমান নহয় যেহেতু অনুৰূপ কোণবোৰ সমান নহয় গতিকে এই দুটা প্যাৰেলাল নহয় therefore L and M are not parallel গতিকে L আৰু M সমান্তৰাল নহয় D নম্বৰটো চাবা L M আৰু ইডাল আছে N এতিয়া এই দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে সমান্তৰাল হৈ যাব আৰু যদি নহয় তেতিয়াহ'লে নহয় কাৰণ ছেদকৰ একেফালে থকা অন্তকোণ এই দুটা it's from the figure চিত্ৰৰ পৰা আমি কি লিখিব পাৰিম 126 ডিগ্ৰী plus 44 degree equal to কি পাম 6 4 10 0 6 4 10 0 হাতত থাকিল 1 2 4 6 6 1 7 1 170 ডিগ্ৰী গতিকে আমাৰ হ'ব লাগিছিল 180 কিন্তু হৈ গ'ল 170 গতিকে ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী নহয় তোমালোকে লিখিব পাৰা যে ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী নহয় পৰা sum of the interior angles sum of the interior angles on the same side of transversal on the same side of transversal sum of the interior angles then a interior angular যোগফল sum of the interior angles on the same side a transversal same side আছে হয়নে on the same side of the transversal same side আছে is not supplementary or is not 180 মানে 180 ডিগ্ৰী নহয় it is not 180 degree তুমি লিখিবা ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ যোগফল ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী নহয় যেহেতু নহয় গতিকে line L and M are not parallel গতিকে সমান্তৰাল নহয় কি লিখিবা L এটাকে L আৰু M সমান্তৰাল নহয় question number 3 from the figure find given below the measure of x প্ৰদত্ত চিত্ৰৰ পৰা x ৰ মাপ নিৰ্ণয় কৰা এই ফিগাৰটো আছে ইয়াৰ পৰা আমি x ৰ মান নিৰ্ণয় কৰিব লাগে চাবাচোন এটো আছিল ফিগাৰটো ইয়াত চাবা এট ই ও আৰু এফ এইবিলাক আমি নামকৰণ কৰিছো লাইন ই এফ দি ই এফ এটা লাইন ই এফ এণ্ড পইণ্ট ও আৰ নেমড যে ই এফ ৰেখা আৰু ও বিন্দু নামকৰণ কৰা হ'ল ই এফ ৰেখা আৰু ও বিন্দু আমি এই বিন্দুটো নামকৰণ কৰিছো এটো আমাৰ সুবিধাৰ কাৰণে আৰু বাকিখিনি চিত্ৰত দিয়া আছে ইয়াৰ পৰা আমি এই x ৰ মানটো উলিয়াব লাগে ইয়াত চাবা এই চিত্ৰটো তুমি প্ৰথমতে ভালকে বুজি লোৱা এটো এ বি ই এফ এই দুইডাল সমান্তৰাল ৰেখা তুমি এই তলৰডাল প্ৰথমতে ইডাল নাই বুলি ভাবি লোৱা ইডাল আৰু ইডাল সমান্তৰাল ৰেখা এই সমান্তৰাল ৰেখা হলে এই পি ও
এডাল যদি ছেদক হয় তেতিয়াহ'লে এইটো কোণ হ'ব একান্তৰ অন্তকোণ এইটো কোণ একান্তৰ অন্তকোণ গতিকে একান্তৰ অন্তকোণবিলাক সমান এইটো কোণ 45 হ'লে এইটো হ'ব 45 ডিগ্ৰী ঠিক তেনেদৰে EF আৰু CD সমান্তৰাল OQ এইবাৰ ছেদক এইটো 30 ডিগ্ৰী হোৱাৰ লগে লগে এইটো হৈ যাব 30 ডিগ্ৰী হৈ গ'ল এইটো 45 পালোঁ এইটো 30 পালোঁ গতিকে এক্সটো আছে ইয়াৰ পৰা ইয়ালৈকে এইখিনি গোটেইখিনি গতিকে এক্সৰ মান কিমান হ'ব কিন্তু এই গোটেইখিনি মিলি কিমান আছে 360 ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে চাবা এটা বিন্দুত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী থাকে এইটো আমি কেনেকৈ গম পাম ধৰা তোমালোকে জানা এটা সৰল কোণৰ মান কিমান 180 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈকে কিমান 180 ডিগ্ৰী 180 আকৌ যদি তলফালে দিয়া ইয়াৰ পৰা ইয়ালৈকে কিমান 180 ডিগ্ৰী 180 কিমান হ'ল 360 ডিগ্ৰী এই দুটা যদি যোগ কৰা অৰ্থাৎ এটা বিন্দুত 360 ডিগ্ৰী থাকে 360 ইয়াত গোটেই মিলি আছে 360 গতিকে এইখিনি পালোঁ গতিকে 360 ৰ পৰা এইখিনি মাইনাছ কৰি দিলে আমি এইখিনি পাম অৰ্থাৎ এক্সৰ মান পাম চিত্ৰৰ পৰা এনেকৈ দিবা চিত্ৰৰ পৰা from the figure angle বা এনেকৈ দিব পাৰা ঠিক আছে FOP equal to angle APO মানে FOP এইটো angle equal to angle APO এইটো angle একান্তৰ কোণ এটো কি alternate interior angles একান্তৰ অন্তকোণ alternate interior angles একান্তৰ অন্তকোণ this implies angle FOP equal to APO মানে কি বিছলো APO মানে এটো কোৱেশ্চনত আছে 45 ডিগ্ৰী তাৰ মানে এটো মান আমি পালো FOP এটো কোণ মান আমি পালো 45 হৈ গল নেক্সট আমি এটো কোণৰ মান উলিয়াম FOQ again বা আকৌ এনেকৈ লিখিব পৰা অসমীয়াত বা again লিখিলেও কোনো কথা নাই FOQ angle FOQ equal to eto CQO angle CQO eto ki ekantor অন্তকোণ alternate interior angles একান্তৰ অন্তকোণ this implies angle FOQ equal to CQO মানে CQO মানে 30 পেছিলো 30 ডিগ্ৰী CQO জায়গাত আমি কি লিখিলো 30 লিখিলো গতিকে এটো 45 পালো এটো 30 পালো গতিকে এই গোটেই কেটা মিলি কি হ'ব 360 ডিগ্ৰী হ'ব এতিয়া চাবা আমি কি লিখিম নাও বা এতিয়া এই গোটেই কেটা তুমি যোগ কৰাচোন আমি x তো একেবাৰে লিখিলো x মানে ইয়াৰ পৰা এইখিনি গোটেইখিনি x প্লাস এই কোণটো যোগ কৰা এটো মানে কি আছিল FOQ
FOQ angle plus next etu angle FOP etu angle equal to কি পাম আমি এই গোটেই মিলি কি পাম 360 ডিগ্ৰী অকমান আগত কলো 360 ডিগ্ৰী এতিয়াতে মানবিলাক বহাই দিয়া x plus FOQ মানে 30 plus FOP মানে FOP তাৰ মানে 45 পেছিলো 45 ডিগ্ৰী equal to 360 ডিগ্ৰী this implies x plus etu 30 আৰু 45 মিলি কেনে কি হ'ব 75 ডিগ্ৰী equal to 360 ডিগ্ৰী this implies x equal to 360 degree minus 75 degree this implies x equal to 360 পৰা 75 minus কৰা 10 পৰা 5 গলে 5 10 পৰা 7 না যায় গটিকে 15 হল 15 পৰা 7 গলে 8 এত 2 থাকিল 285 degree x ৰ মান গটিকে answer x equal to 285 degree এতিয়া বলা question number 4 চাও question number 4 in the figure given below L parallel M T is transversal find the value of x চিত্ৰত L সমান্তৰাল M T ছেদক x ৰ মান নিৰ্ণয় কৰা বলাচোন এটা আমি পাতি লও দিয়া আছে এই নম্বৰটো চাবা L parallel M L আৰু M সমান্তৰাল বুলি দিয়া আছে আৰু T ট্ৰান্সভাৰ্সাল বুলি দিয়া আছে ছেদক বুলি দিয়া আছে গতিকে ইয়াৰ পৰা আমি কি কৰিব লাগে x ৰ মান উলিয়াব লাগে এটো x এটো 120 গতি x ৰ মান হ'ব 120 এটো হৈছে অনুৰূপ কোণ আমি জানো দুডাল ৰেখা যদি সমান্তৰাল হয় আৰু এডাল যদি ছেদকে সেট কৰে তেতিয়া হলে তাৰ অনুৰূপ কোণবিলাক সমান এটোৰ অনুৰূপ এটো গতিকে কি হ'ব x equal to 120 degree অনুরূপ কোণ গতিকে ইংলিশত হ'ব corresponding angles answer x equal to 120 degree 2 number 2 given দিয়া আছে L সমান্তৰাল M এতিয়া আমাক x ৰ মান লাগে আমি জানো দুডাল ৰেখা যদি সমান্তৰাল হয় তাৰে ছেদকৰ একেফালৰ অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয় গতি x plus 60 degree equal to 180 হ'ব this implies x equal to 180 degree minus 60 degree this implies x equal to 180 পৰা 60 গলে কি হ'ব 120 degree গতিকে answer x equal to 120 degree হ'ব c number 2 এটো চিত্ৰত x আৰু a 60 এৰিটা হৈছে একান্তৰ অন্তকোণ আৰু একান্তৰ অন্তকোণ বিলা সমান গতি x ৰ মান হ'ব 60 x equal to 60 degree এটো হৈছে একান্তৰ অন্তকোণ বা alternate interior angles alternate interior angles একান্তৰ অন্তকোণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে আছিল পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ